Good morning everyone. আপোনালোক সকলোকে মোৰ আন এটা vlog লৈ স্বাগতম জনাইছো। বন্ধু-বান্ধৱী সকল, আজি আকৌ মাৰ ঘৰতে যাবলৈ ওলাইছো। এই মাহটোত মাৰ ঘৰলৈ মুঠতে গৈ থকা হৈছে। ডিসেম্বৰ মাহটোত অলপ দিনৰ আগত গৈ আহিছিলেহে। আজি পিছে এটা স্পেশাল কাৰণত মাৰ ঘৰলৈ যাম আৰু সেইটো হৈছে আজি আমাৰ ঘৰত নখোৱা পাতিছে। মাহঁতে নতুনকৈ জোৱাই ঘটিছে, হেহে নতুন জোৱাই থকা বুলি এবাৰ নখোৱাটো পাতো বুলি ভাবিলে। সো কালি ঘৰৰ পৰা নিমন্ত্ৰণ পাইছো যে নখোৱা আছে আহিবি। তো তাৰ কাৰণে আজি মিষ্টাৰ আৰু মই এতিয়া মানে যাব ওলাইছো আৰু 2 বছৰমান হ'ল আমাৰ মাৰ ঘৰত মানে বিশেষকৈ নখোৱাটো বৰ ডাঙৰকৈ পতা নহয়। এনে ঘৰতে আৰু মাছ চাছ আনি এনেকৈ নটো খোৱা হয়। কিন্তু এবাৰ খুৰা খুৰীহঁত আহিব, জেঠাই দাদাহঁতকো মাতিছে পাই দেই। মই গৈ পালেহে গম পাম বাৰু। সেয়েহে মিষ্টাৰ আৰু মই এতিয়া যাব ওলাইছো। ঠাণ্ডা বহুত পৰিছে গাইজ, আৰু বাইকত গ'লে বেছিয়ে ঠাণ্ডা লাগে। সেয়েহে একদম চুৱেটাৰ টুইটাৰ পিন্ধি গোটেইজনী পেক হৈ ওলাইছো আৰু। সো সেয়ে আজি নখোৱা বুলি সৰুকৈ এটা আপোনালোকক ভিডিঅ' আগবঢ়াম। আশা কৰোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পাব। তেনেহ'লে বলক এতিয়া গৈ থাকোঁ। ক'ৰবালৈ যোৱাৰ সময়ত ছোৱালীবিলাকৰ কিয় দেৰি হয় বাৰু কমেণ্ট কৰি জনাবচোন। বাৰু এওঁ মোৰ কাৰণে ৰখিয়া আছিল। এতিয়া বলক গৈ থাকোঁ। এতিয়া পিছে দেৰগাঁৱৰ পৰা গোলাঘাট যাবলৈ বৰ বেয়া ৰাস্তাটো দেখিছে নহয়, ধূলিময় ৰাস্তা। বৰষুণ দিলে যে একদম অৱস্থা বেয়া হৈ থাকে ৰাস্তাৰ। তথাপিতো ৰাস্তা বেয়া হ'লেও কিন্তু ঘৰলৈ যাবলৈ নেৰো দেই। সেইকাৰণে কৈছোঁ নহয়, মাহটো দুবাৰমান ঘৰলৈ গ'লোৱেই। তো গৈলোঁ, তাৰপিছত আপোনালোকক পুনৰ দেখাই আছোঁ। সো ফাইনেলি গাইজ ঘৰ সেয়া পাই গ'লোহি। আৰু আমাৰ মেয়েও নেথাকে দেখিছে কোচত। তো ঘৰ আহি পাই গ'লোহি। এতিয়া কোনে কি কৰিছে চাওঁ বলক। অলৰেডি খুৰা খুৰী আহি পালেহিয়ে। মা খুৰা খুৰী চবে কি কৰি আছে আপোনালোকক দেখাওঁগৈ বলক। তশ্ৰী এইবাৰ পিছে জীয়েকে মাকৰ ঘৰলৈ নিজ হাতে কিবা এটা বনাই আনিছে দেই। এয়া যে আপোনালোকে দেখিছে গিলাচত দিয়া পিঠা, তাৰো এটা কাহিনী আছে। আচলতে মই বনাবলৈ লৈছিলোঁ ভাপত দিয়া পিঠা, তাকো জুইত। কিন্তু ভাপত দিয়া পিঠা মানে ভালকৈ হৈ নুঠিলে। সেয়েহে বাপেকে কিনো কৰিম বুলি গিলাচত দিয়া পিঠাই বনাই দিলোঁ। পিছে খাবলৈ বৰ এটাও বেয়া হোৱা নাছিল, কিন্তু বৰ এটা পাৰফেক্টো হোৱা নাছিল। খাব পৰা হৈছিল। এয়া চাওকচোন গিলাচত দিয়া পিঠা। তাকে বোলো ঘৰলৈ লৈ যাওঁ, জীয়েকে বনাইছে বুলি ফুটনি এটাও মাৰিব পাৰিম নহয় জানো। সেইকাৰণে মা ঘৰলৈ লৈ আহিলোঁ। আহি পোৱাৰ পিছতে এয়া একাপ ধুনীয়াকৈ মায়ে গাখীৰ চাহ বনাই দিলে। আৰু এতিয়া আমি কথা মহলা মাৰি আছোঁ চাওকচোন। এইপিনে খুৰী দাদা চবেই মুঠতে কামত লাগি আছে। আৰু আজি আমাৰ কাৰিকৰ হৈছে খুৰা দেই। আৰু এইফালে চাওকচোন মাছৰ আঞ্জা ধুনীয়াকৈ বনি আছে। আৰু আজি ঘৰৰ পৰা আহোঁতে মানে হাজবেণ্ডৰ ঘৰৰ পৰা মাৰ ঘৰলৈ কৰ্দৈ লৈ গৈছিলোঁ। এয়া কৰ্দৈ মায়ে চাট মছলা দি পেলাই ধুনীয়াকৈ দিছে, খাই ভাল লাগি গৈছে দেই। এনেকুৱা বতৰত মানে কৰ্দৈ হওক ৰাবাব টেঙা হওক খাই ভাল লাগে নহয়নে। গাইজ জাল পাতি থৈ আহিছোঁ মাছ উঠেনি চাবলৈ। আগতে মানে ঘৰত থাকিলে এনেকৈ জালত মাছ ধৰি থৈ বহুত খোৱা হ'ল। এনেকৈ আমাৰ জালখন পাতি থৈ থাকে। বাকী সেয়া আমাৰ আজি কাৰিকৰ মানে খুৰাই হৈ গ'ল। খুৰাই প্ৰায়ভাগ বনালেই বাৰান্দাত মানে চৌকা পাতি পেলাই। তো সেয়াই আপোনালোককনো কি দেখাম, যিখিনি পাৰিছোঁ দেখাইছোঁ আৰু চাই থাকক এতিয়া। ঠিক আছে। মাত্ৰ সেয়া খানা আয়োজন কেনেকুৱা চলিছে আজি? খানা আয়োজন ঠিকেই চলিছে আৰু মাছ মাংস বেঙেনা পেটু ভাজি, ৰঙালাও ভাজি, বন্ধাকবি ভাজি। আজি মানে আমাৰ নখোৱাৰ মেনুখনত ইমানখিনি আছে। আপোনালোকে বন্ধাকবি ভাজি, তাৰপিছত পেটু ভাজি, আৰু এইফালে আছে বিলাহী দিয়া মাছৰ টেঙা জোল। কালাৰটো বৰ ধুনীয়া উঠিছে দেই, খাওঁ খাওঁ লাগিছে। আপোনালোকৰো লাগিছেনে বাৰু? আৰু এইফালে আমাৰ মেইন মানুহ আমাৰ পতিদেৱ, চৰি মোৰ পতিদেৱে দেখিছে নহয়, এক্টিং ভিডিঅ'ত নোলায়। আৰু এইফালে ফাইনেলি আমাৰ বনি আছে হাঁহৰ মাংস কোমোৰা দিয়া। এতিয়া আৰু মুঠতে হাঁহৰ মাংসকণ হ'লে আৰু ভাত সাজ খোৱাৰহে কথা। এয়া হাঁহৰ মাংস। আৰু গাইজ ময়ো অকণমান লাগি দিছোঁ দেই, নহ'লে ক'ব নহয় ছোৱালী আহি পেলাই ঘৰত একো কাম নকৰিলে। আৰু এইপিনে খুৰীয়ে কৈ আছে মোকো দেখুৱা, ময়ো কাৰিকৰ কৰি আছোঁ দেই। বাকী সেয়াই এতিয়া আমাৰ হাঁহৰ মাংসকণ ৰেডি হৈয়ে গৈছে। আৰু ফাইনেলি এয়া চাওকচোন আমাৰ 9 সাজ আজি খাবৰ কাৰণে ৰেডি।
এইপিনে মুঠতে আজি চবেই কামত লাগিছে, দাদা, খুৰা, খুৰী, মা চবেই। আৰু এতিয়া চবেই খানা খোৱাত ব্যস্ত। আপোনালোকক দেখাই দিলোঁ। মানুহ বুলিবলৈ বেছি মতা নাই বাৰু, কিন্তু ওচৰৰ খুৰা বৰ্তাৰ ল'ৰা ছোৱালীকেইটাকে মাতিছিলোঁ। আৰু এতিয়া আমাৰ খোৱাৰ পাল এয়া আপোনালোকক দেখাই দিলোঁ। মাছ, এইপিনে ৰঙালাও ভাজি, পেটু ভাজি, মাংস, বন্ধাকবিৰ ভাজি, টেঙা, সেইখিনি আৰু। তেনেহ'লে ঘৰৰ সকলোৱে মিলি ভাত সাজ খাই লওঁ, তাৰপিছত আপোনালোকক পুনৰ লগ পাই আছোঁ। চ' গাইজ, ভাত পানী খাই আজৰি। আজি নখোৱা বুলি ফুল পেট খাই দিলোঁ, একদম ভাগৰ লাগি গৈছে সঁচাকৈ। আৰু মাটিত বহি খানা খালে সঁচাকৈ একদম ধৰিব নোৱাৰে কিমান খাইছোঁ, সেইকাৰণে একদম পেট পূৰা ফুল হৈ থকা নিচিনা লাগিছে। বাৰু ভাত খাই আজৰি হওঁতে মানে প্ৰায় 4:30 মান বাজিবই হ'ল। এতিয়া আকৌ ঘৰলৈও যাবলৈ আছে। মানে ভাত খাই আজৰি হওঁ মানে আবেলিয়ে হ'ব হ'ল। এনেও ভোজৰ ভাত বুলি ক'লে অকণমান দেৰি হয়, ভোজ বুলি নহয় আৰু। ঘৰতে সৰুফাকৈ নখোৱাটো পতা হ'ল। আৰু ছাইডৰ খুৰাৰ ল'ৰা ছোৱালীকেইটা, বৰ্তাৰ ল'ৰা ছোৱালীকেইটা, আমাৰ খুৰা খুৰী, মই আৰু মিষ্টাৰহে আহিছোঁ। এইকেইটা আৰু ঘৰৰ মানুহকেইটাই নখোৱাটো পাতিলোঁ আৰু। আপোনালোককো অকণমান দেখাবলৈ চেষ্টা কৰিলোঁ। আপোনালোকে নখোৱা নিয়মটো কৰিলেনে জনাবচোন। আৰু কাৰ কাৰ ফালে নখোৱা নিয়মটো আছে সেইটো জনাবলৈ নাপাহৰিব দেই। ভাত পানী খাই মেলি কথা চথা পাতি আৰু এতিয়া ঘৰলৈ যাবলৈ ওলাইছোঁ। সেয়াই আৰু আজিফালে কথা পাতি আছে। ঠাইডা আহিছিলে সেয়া, তো এতিয়া আমি যাব ওলাইছোঁ। তেনেহ'লে গৈ লওঁ, আকৌ লগ পাই আছোঁ ঘৰত গৈ। আহি পাই ৰকি দেখিছেনে, পুৰা সন্ধান চলিছে আমি কি খাই আহিছোঁ। কি হ'ল দেখিলা? চাওক আহিছে। মোজা এটা পিন্ধিবি নি? কি বন্ধু বান্ধৱীসকল, এইকেইদিন ঠাণ্ডা কেনেকুৱা অনুভৱ কৰিছে বাৰু? এতিয়া মাঘ সোমাব। মাঘ মাহ সোমোৱাৰ পিছতে ঠাণ্ডাৰ প্ৰকোপটো আৰু বাঢ়িব। আৰু এনেকুৱা ঠাণ্ডা দিনত আমাৰ চুলিৰ লগতে স্কিনত বিভিন্ন ধৰণৰ সমস্যাবিলাক হয়নে বাৰু আপোনালোকৰ? মোৰ যে ঠাণ্ডা দিনত খুব বেছি স্কিনৰ সমস্যা হয়, বিশেষকৈ স্কিনখন খুব শুকান হৈ পৰে। তাতে আকৌ ঠাণ্ডা পানী বুলি পানী খোৱাৰো কম হয়, সেয়েহে মানে একদম স্কিনৰ অৱস্থা বেয়া হৈ যায়। আৰু আজি ঘৰলৈ গৈছিলোঁ, আপোনালোকক দেখাইছিলোঁ। আৰু দেৰগাঁও টু গোলাঘাটৰ যিটো ৰাস্তা, সেই ৰাস্তাৰ অৱস্থা একেবাৰে বেয়া, গোটেই ধূলিময় হৈ আছে। সেয়েহে একদম স্কিন আজি বেয়া হৈ আহিছে। সেইকাৰণে বোলো আজি অকণমান স্কিনখনৰ কেয়াৰকে লওঁ। লৈছোঁ এয়া এল'ভেৰা জেল। এতিয়া স্কিনখন অকণমান এল'ভেৰা জেলখিনি লৈ পেলাই মাছাজ কৰি মানে ক্লিন কৰি ল'ম। এল'ভেৰা জেলৰ সহায়তে ধুনীয়াকৈ ক্লিন কৰি ল'ম মুখখন। মই এনেকৈ হেৰি কৰিছোঁ। তো আজি স্কিন কেয়াৰত প্ৰথমে মই এয়া ফ্ৰেছ এল'ভেৰা জেল দি স্কিনখন ভালদৰে মই চাফা কৰি ল'ম। ঠাণ্ডা দিনত যে মই এতিয়া তেলীয়া বস্তুখিনি লগোৱা আৰম্ভ কৰিম। গাখীৰে হওক, দৈয়ে হওক, নাৰিকল তেল, বেবী অইল আনি পেলাই থৈ দিছোঁ। একদম যেতিয়া স্কিনখন ৰুক্ষ হৈ পৰে তেতিয়া আৰু একদম ধুনীয়াকৈ মই হেৰি কৰোঁ, লগাই লওঁ। তেতিয়া স্কিনখন মানে টানি নধৰে। চ' এয়া মই এল'ভেৰা জেলখিনি লগাই ল'লোঁ। এতিয়া এখন টাইলৰ সহায়ত স্কিনখন চাফা কৰি ল'ম। তো আজি স্কিন কেয়াৰত প্ৰথমে মই এয়া ফ্ৰেছ এল'ভেৰা জেল দি স্কিনখন ভালদৰে মই চাফা কৰি ল'ম। ঠাণ্ডা দিনত যে মই এতিয়া তেলীয়া বস্তুখিনি লগোৱা আৰম্ভ কৰিম। গাখীৰে হওক, দৈয়ে হওক, নাৰিকল তেল, বেবী অইল আনি পেলাই থৈ দিছোঁ। একদম যেতিয়াই স্কিনখন ৰুক্ষ হৈ পৰে তেতিয়াই আৰু একদম ধুনীয়াকৈ মই হেৰি কৰোঁ, লগাই লওঁ। তেতিয়া স্কিনখন মানে টানি নধৰে। চ' এয়া মই এল'ভেৰা জেলখিনি লগাই ল'লোঁ। এতিয়া এখন টাইলৰ সহায়ত স্কিনখন চাফা কৰি ল'ম। দেখিছেনে ভাপ ওলাই আছে? এতিয়া মই এয়া গৰম পানী লৈছোঁ আৰু এখন টাৱেল পানীত জুবিয়াই লৈ পেলাই ধুনীয়াকৈ মই স্কিনখন চাফাও কৰিম, লগতে অকণমান ভাপ লোৱা মানে স্কিনখনত হৈ যাব। এতিয়া একেখন টাৱেলৰ সহায়তে মই স্কিনখন অকণমান এনেকৈ চাওক ভাপ লৈ ল'ম। চাওক এনেকৈ মই টাৱেলখনৰ সহায়ত দুবাৰ ভাপ লৈ ল'লোঁ। আপোনালোকে এটা পাত্ৰ এনেকৈ গৰম পানী লৈ পেলাই স্কিনত এনেকৈ ভাপ ল'ব পাৰে। মুঠতে আপোনালোকৰ যি মৰ্জি আপোনালোকে কৰি ল'ব। মই এটা এয়া ফেচ পেক লগাম। ফেচ পেকটো মই অলৰেডি বনাই ল'লোঁ।
এতিয়া ফেচ পেকটোৰ বেনিফিটখিনি কওঁ মানে আপোনালোকে ফেচ পেকটো কেনেদৰে বনাব লাগে সেইটো চাই লওক ফেচ পেকটো বনাবলৈ মই লৈছোঁ এল'ভেৰা জেল ফ্ৰেছ এল'ভেৰা জেল লৈ লৈছোঁ আৰু তাৰ পৰা এইখিনি প্ৰায় 2-3 চামুচ মানেৰে এল'ভেৰা জেল উলিয়াই ল'লোঁ এতিয়া ইয়াতে মই 1.5 চামুচ দিছোঁ পিঠাগুড়ি আৰু 1 চামুচ মৌজোল দিছোঁ আৰু গোটেইখিনি ভালদৰে মিহলি কৰি ল'লোঁ আৰু ফেচ পেক লগাবলৈ ৰেডি মই এই ফেচ পেকটো এনেদৰে বনাইছোঁ এই ফেচ পেকটো লগালে আমাৰ স্কিনখন বহু পৰিমাণে চাফাও হ'ব আমাৰ স্কিনৰ কলা মলিখিনি বা কলা ৰংটো অকণমান আঁতৰিব লগতে স্কিনখন অলপ হ'লেও ময়শ্চাৰাইজো হ'ব যিহেতুকে ইয়াতে মই দিছোঁ এল'ভেৰা জেল আৰু মৌজোল আজি এই ফেচ পেকটো বনাবৰ কাৰণে মই পিঠাগুড়ি ব্যৱহাৰ কৰিছোঁ পিঠাগুড়ি আমাৰ স্কিনৰ যিখিনি লেতেৰা মলি ধূলি বালি সোমাই থাকি যিখিনি দাগ তৰপ বনি যায় বা আমাৰ স্কিনৰ যিখিনি ডেড স্কিন চেল সেইখিনি আঁতৰাবৰ কাৰণে পিঠাগুড়িটো ভাল হয় লগতে পিঠাগুড়িয়ে স্কিনখন মানে চাফা কৰাৰ উপৰিও আমাৰ স্কিনৰ যিটো কলা ৰং কিবা কাৰণত আমাৰ স্কিনখন কলা পৰিব পাৰে সেই কলা ৰংখিনি দূৰ কৰাটো সহায় কৰে কিন্তু তাৰ কাৰণে আমি ৰেগুলাৰলি ব্যৱহাৰ কৰিব লাগিব ফেচ পেক হিচাপে পিঠাগুড়ি হওক বেচনে হওক তাৰপিছতে দিছোঁ মই এল'ভেৰা জেলে আমাৰ স্কিনখন ময়শ্চাৰাইজ কৰিব আৰু আমাৰ স্কিনখন হাইড্ৰেট কৰি ৰাখিব মৌজোলেও আমাৰ স্কিনখন ময়শ্চাৰাইজ কৰাত সহায় কৰিব আজি মই ফেচ পেকটো লগাই প্ৰথমে স্কিনখন অকণমান মাছাজ কৰি দিছোঁ তাৰপিছত ফেচ পেকটো মাছাজ কৰি ল'লোঁ এয়া ফেচ পেকটো ধুনীয়াকৈ স্কিনত লগাই মই অকণমান স্কিনখন মাছাজ কৰি ল'লোঁ এতিয়া প্ৰায় 5 মিনিটমান সময়ৰ কাৰণে শুকাবলৈ ৰাখি দিম তাৰপিছত কুহুমীয়া পানীৰ সহায়ত ধুই দিম মই আপোনালোকক ভিডিঅ'বিলাকত যে কওঁ এই ফেচ পেকটো লগালে আপোনালোকৰ স্কিনখন বগা হ'ব ইয়াৰ অৰ্থ এইটো নহয় যে যদি আপোনালোকৰ স্কিনৰ কালাৰটো অকণমান কলা হয় সেই কলা ৰংটো আঁতৰি আপোনালোকৰ স্কিনখন তৎক্ষণাতে বগা হৈ পৰিব সেইটো একেবাৰে হ'ব নোৱাৰে যিটো আপোনালোকৰ বাই বাৰ্থ কালাৰ হয় স্কিনৰ সেই স্কিনৰ কালাৰটো যদি কিবা কাৰণত ধূলি বালি পৰি বা আন কিবা কাৰণত কলা পৰি গৈছে সেই কলা পৰা স্কিনখন আঁতৰাই আপোনালোকৰ স্কিনখন বগা কৰিব পাৰিব কিছুমানৰ পিছে বাই বাৰ্থ যিটো কালাৰ থাকে সেই কালাৰটো আঁতৰি কিন্তু স্কিনখন বগা হয় মই সেইটো নহয় বুলি কোৱা নাই কিন্তু নেচাৰেলি যিবিলাক বস্তু আমি ব্যৱহাৰ কৰোঁ এই বস্তুবিলাকে আমাৰ স্কিনৰ যদি কিবা প্ৰব্লেম হৈ পেলাই বা ধূলি বালি তৰপ জমা হৈ যদি আমাৰ স্কিনখন কলা পৰিছে সেই কলা পৰা স্কিনখন বগা কৰাতে কিন্তু সহায় কৰে সেইটো মই আগতে ডিসক্লেমাৰটো আপোনালোকক দি দিছোঁ দেই বন্ধু-বান্ধৱীসকল ফেচ পেকটো শুকাই যোৱাত মই কুহুমীয়া পানীৰ সহায়ত ধুনীয়াকৈ ইয়াৰ মুখখন ধুই আহিলোঁ আৰু দেখা পাইছে স্কিনখন বহুত বেছি পৰিমাণে চাফা লাগিছে দেই আৰু আজি যিহেতুকে ধূলিবিলাকত গৈছিলোঁ নহয় স্কিনখন মানে বহুত বেছি লেতেৰা অনুভৱ হৈ আছিল এতিয়া ফেচ পেকটো লগাই দিয়াৰ পিছত বহুত বেছি স্কিনখন চাফা হৈ পৰিছে আৰু ফেচ পেকটো ধুই দিয়াৰ পিছত মই স্কিনত অকণমান বেবী অইল আৰু বেবী লোচন লগাই ল'লোঁ আচলতে চবেই বেলেগ ধৰণৰ ক্ৰীম ব্যৱহাৰ কৰে চব ক্ৰীমে চবক নামানিব পাৰে মোৰ যিহেতুকে মই কৈছোঁৱেই ঠাণ্ডা দিনত স্কিনখন বহুত বেছি শুকান হৈ পৰে সেয়েহে বেবী অইল বা বেবী লোচন অকণমান লগাওঁ যিহেতুকে আমাৰ স্কিনত বাৰু বেবী লোচন বা বেবী অইল লগাব নালাগে তথাপিতো উপায় নাই আৰু ঠাণ্ডা দিনৰ কাৰণে লগাবলৈ বাধ্য মই তো এনেকৈ স্কিন কেয়াৰ আজি কৰিলোঁ আৰু আজি এই ভ্লগটোত আপোনালোকক অকণমান ঘৰৰ পৰিৱেশৰ লগতে স্কিন কেয়াৰখিনি দেখাবলৈ চেষ্টা কৰিলোঁ আশা কৰোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পাব তেনেহ'লে আজি এই ভিডিঅ'টো ইমানতে শেষ কৰিছোঁ আন এটা ভিডিঅ'ৰ সৈতে আপোনালোকক পুনৰ লগ পাম তেনেহ'লে আজি ভিডিঅ'টোৰ পৰা বিদায়